আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি তৃতীয়ৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন হৈ আছেনে? যদি হৈ আছে আপোনালোকৰ ডকুমেণ্ট কোনসমূহ লাগিব, কি কৰিব লাগিব, বয়স কিমানৰ পৰা কিমানলৈকে দিছে, সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। যিহেতু আপোনালোকে বহুতে আগৰ ভিডিঅ'ত কমেণ্টৰ জৰিয়তে সুধি আছিলে আৰু কৈছে যে বহুতে বহুত ভাগে কৈ আছে ৰেজিষ্ট্ৰেশ্যন হৈছে নাই হোৱা, এইটো কথা সকলোখিনি কথা জনাম। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ কোনখিনি কথা ক'লে আপোনালোকে নিশ্চয় গম পাইছে। এইখিনিৰ ওপৰতো আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষৰলৈকে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, কথাকেইটা কওঁতে অকণমান হয়তো সহজ নিচিনা আপোনালোকৰ বাবে লাগিব পাৰে বা আপোনালোকৰ এইখিনি আৰু আপোনালোকৰ যিটো আপোনালোকৰ সন্দেহ আছে সেইখিনি দূৰ হ'ব। মুঠৰ ওপৰত শেষলৈকে চাওক আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল তৃতীয়ত প্ৰায় 10 লাখ যুৱক যুৱতীক সামৰি লোৱা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আগন্তুক সময়ত 10 লাখ যুৱক যুৱতীক দিয়া হ'ব। এতিয়া প্ৰথমতে 25,000 দিছিলে, প্ৰথম যিসকলে পাইছিলে, আৰু সেই 25,000 যিসকলে পাইছিলে 1 লাখকৈ টকা, এতিয়া দ্বিতীয় কিস্তিও যোৱা 11 তাৰিখে দিলে তেওঁলোকক, আৰু দ্বিতীয় 75,000কো আপোনালোকে গমেই পাইছে 1 লাখকৈ টকা দিয়া হৈ গ'ল। এতিয়া তৃতীয় ক্ষেত্ৰত মুকলি হ'ব বুলি ক'লে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 10 লাখ যুৱক যুৱতীক দিয়া হ'ব। এতিয়া কথাটো হ'ল কি, যদি আপোনালোকে CM টিপুলেৰ যিটো অফিচিয়েল ৱেবছাইট তাতে যায়, আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছেহে মাথো। আপোনালোকে বহুতে কৈছে ৰেজিষ্ট্ৰেশ্যন হৈয়ে গ'ল, ৰেজিষ্ট্ৰেশ্যন কৰিবই পাৰিব, এইটো এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে। তো এতিয়া কথাটো হ'ল কি, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে হোৱা নাই। মাজতে আপোনালোকে যদি চাইছিলে তেনেহ'লে আপোনালোকে 11 তাৰিখৰ দিনাখনি, মই আজি 12 তাৰিখৰ দিনাখনি আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আপোনালোকে কোনদিনাখনি চাইছে আপোনালোকে কমেণ্টত জনাব। মই হয়তো 13 তাৰিখ মানে ভিডিঅ'টো আপলোড দিম। তো সেই 11 তাৰিখৰ দিনাখনি যেতিয়া নেকি আপোনালোকে অফিচিয়েলি ৱেবছাইটত যায়, তাতে যেতিয়া নেকি পপ আপটা আহি থাকে, তেতিয়া আপোনালোকে কি হয়, এতিয়া নতুনকৈ 3 আবেদন কৰাৰ ক্ষেত্ৰত তেনেদৰে দেখাইছিলে, কিন্তু আপোনালোকে যদি এতিয়া চাই আকৌ সেই আগৰ 2.2 থকা দেখা পাব আপোনালোকে। কোনো ধৰণৰ আপডেট হোৱা নাই। তেতিয়া কথাটো হ'ল কি, আপোনালোকে বুজি উঠিব লাগিব এই যি ছফ্টৱেৰটো ধৰি লওক আপোনালোকে যি আবেদন কৰিব এইখিনি আপডেট হৈ আছে কামখিনি। এতিয়ালৈকে আপডেট প্ৰক্ৰিয়া দেখুওৱা নাই। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰতো কৈছিলে ডকুমেণ্ট কি লাগিব সেইখিনি ক্ষেত্ৰতো বহুত ভাগে কৈ আছে। এতিয়া কিছুমান ক্ষেত্ৰত অলপমান চেঞ্জো কৰি দিব পাৰে, বয়সৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ আবেদন প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে হওক। এইখিনি এতিয়ালৈকে কোনো ধৰণৰ এতিয়া আপোনালোকৰ 3 আবেদন হোৱা নাই, মই আপোনালোকক ক্লিয়াৰকৈ জনালোঁ। আৰু বিশেষকৈ ডকুমেণ্টৰ ক্ষেত্ৰত যদি আপোনালোকে কি লাগিব আপোনালোকে বিচাৰে, তেনেহ'লে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন লাগিব, কাষ্টখন লাগিব, বাকী আৰু এইখিনি ডকুমেণ্টটো আপোনালোকৰ লাগিবই। তো এইখিনি নিজৰ ফটো লাগিলে ধৰি লওক, তো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেইখিনি মই ক'লোৱেই, সেইখিনি আপোনালোকক বিশেষকৈ প্ৰয়োজন হ'ব। বহুত বেছি নালাগে। বাকী আৰু আপুনি যিটো ওপৰত ব্যৱসায় কৰিবলৈ গৈ আছে সেইটোৰ ওপৰতো আপোনালোকে দিব লাগিবই এইখিনি। তো এইখিনিয়ে বিষয়খিনি আপোনালোকৰ। তো তাতোতকৈ আৰু বহুত বেছি আপোনালোকক একো নিবিচাৰেও ডকুমেণ্টৰ ক্ষেত্ৰত, সেইখিনিয়ে বিচাৰিব। আৰু বয়সৰ পৰা আপোনালোক ধৰি লওক আগতে যিখিনি আছিলে তাতো সাল সলনি কৰিব পাৰে নতুনৰ, কাৰণ কেলৈ এতিয়া আগন্তুক 10 লাখ দিয়াৰ কথা কৈছে, সেইখিনি সময়ত যি আপডেট হ'ব, আপডেট কৰোঁতে বয়সৰ সলনি কৰিব পাৰে। তো এতিয়া যে আপোনালোকক কৈ আছে ৰেজিষ্ট্ৰেশ্যন কৰক, আজিয়ে কৰি লওক, আজিয়ে কৰিব পাৰিব এনেকুৱা, তো এনেকুৱা ধৰণৰ নহয়। খন্তেক ধৈৰ্য ধৰিব, লাহে ধীৰে আপোনালোকৰ এইখিনি প্ৰক্ৰিয়া ঘোষণা হ'ব, আপোনালোকে চাব, তাতে গম পাব। এতিয়ালৈকে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকৰ কিমান বয়স, ডকুমেণ্ট কি লাগিব, কোনো ধৰণৰ এতিয়ালৈকে ঘোষণা হোৱা নাই। যেতিয়া নেকি একেবাৰে অফিচিয়েলি এইটো আপোনালোকৰ ঘোষণা হৈ যাব, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বা আপোনালোকে তাতে দেখিব। এতিয়াও যদি আপোনালোকে চাই তাতে সেই আত্মনিৰ্ভৰশীল আঁচনি 2ও সেইটোৱে দেখাব। তো এইখিনি আপোনালোকক ক'লোঁ। ভিডিঅ'টো শেষলৈকে চালে যদি বহুতেই বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।